দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ভয়ংকৰ খবৰ কিয়নো আজি নিশা অন্ধ্ৰ প্ৰদেশৰে উত্তৰ পূৰ্বাঞ্চলৰ দিশেৰে আগবঢ়িব কালঘূৰ্ণি মন্থা আৰু কালঘূৰ্ণি মন্থাক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল সাজু হৈ থাকিব লাগিব সাৱধান হৈ থাকিব লাগিব আৰু তাৰ সমানে সমানে অন্ধ্ৰ প্ৰদেশৰ যি সাগৰীয় উপকূল আছে এই সাগৰীয় উপকূলটো এতিয়া ৰেড এলাৰ্ট জাৰি কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো কিয়নো আজি নিশা অন্ধ্ৰ প্ৰদেশৰ সাগৰীয় উপকূলীয় অঞ্চলেৰে পাৰ হ'ব কালঘূৰ্ণি মন্থা প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ বেগত আহিব ঘূৰ্ণীবতাহ আৰু এই কালঘূৰ্ণি বতাহ মন্থাক লৈ ৰেড এলাৰ্ট পৰ্যন্ত জাৰি কৰাৰ বাতৰি আহি পৰিছে ঘূৰ্ণীবতাহ মন্থাক লৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট ইফালে দাক্ষিণাত্যৰ তামিলনাডু অন্ধ্ৰ প্ৰদেশত প্ৰচণ্ড বৰষুণ আৰম্ভ হৈছে তামিলনাডু অন্ধ্ৰ প্ৰদেশত প্ৰচণ্ড বৰষুণ আৰম্ভ হোৱাৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ চিন্তাত পৰিছে ৰাজ্যখনৰ বহুকেইটা অঞ্চল ইতিমধ্যে বানত বুৰ যোৱাৰ বাতৰি আহি পৰিছে আৰু ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত বানে এক প্ৰকাৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছতে পৰিস্থিতি বিষম অন্ধ্ৰ প্ৰদেশত 800তকৈ অধিক সাহায্য শিবিৰ স্থাপন কৰা হৈছে ঘূৰ্ণি বতাহক লৈ ৰাজ্য চৰকাৰৰ সৈতে কথা পাতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশ উৰিষ্যা চেন্নাইত এতিয়া এক প্ৰকাৰ প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰাৰ পাছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ঘূৰ্ণি বতাহ মন্থাক লৈ সাজু হৈছে দুৰ্যোগ প্ৰশমন বিভাগ ঘূৰ্ণি বতাহ মন্থাক লৈ দুৰ্যোগ প্ৰশমন বিভাগ সাজু হৈ পৰাৰ খবৰ আহি পৰিছে খালী কৰি দিয়া হৈছে প্ৰতিটো উপকূলীয় অঞ্চল আৰু সাগৰৰ পাৰলৈ কোনো লোকক নাযাবলৈ আহ্বান জনোৱা হৈছে 2 পৰা 3 দিনলৈ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়াৰ বাতৰিও আহি পৰিছে ঠাই ঠাই ইফালে প্ৰচণ্ড শীতে জুৰুলা কৰিছে ৰাজ্যখনৰ জনতাক অসমতো পৰিব পাৰে ঘূৰ্ণি বতাহৰ প্ৰভাৱ কিয়নো দেখিবলৈ পোৱা গৈছে উত্তৰ পূৰ্বাঞ্চলৰ দিশেৰে অন্ধ্ৰ প্ৰদেশৰ পৰা কলকাতা হৈ পশ্চিমবংগ হৈ অসমত প্ৰৱেশ কৰাৰ সম্ভাৱনা আজি নিশা অন্ধ্ৰ প্ৰদেশৰ সাগৰীয় উপকূলেৰে এই ঘূৰ্ণি বতাহ মন্থাই ভয়ংকৰ ৰূপত প্ৰৱেশ কৰাৰ সম্ভাৱনীয়তা এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো ঘূৰ্ণি বতাহ মন্থাক লৈ এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে সমান্তৰালকৈ এটা কথা সুস্পষ্টকৈ উল্লেখ কৰি দিয়া হৈছে যে প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ গতিবেগেৰে যদি এই মন্থা নামৰ ঘূৰ্ণি বতাহ আহে তেনেহ'লে পৰিস্থিতি কিমান ভয়াৱহ হ'ব এবাৰ কল্পনা কৰক আৰু 110 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগেৰে মন্থা যদি অন্ধ্ৰ প্ৰদেশৰ পৰা পশ্চিমবংগ হৈ উত্তৰ পূৰ্বাঞ্চলৰ দিশেৰে আহিবলৈ ধৰে তেনেহ'লে পৰিস্থিতি কিমান বিষম হ'ব পাৰে এবাৰ কল্পনা কৰক আৰু তাৰ মাজতে ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই তামিলনাডু চেন্নাই অন্ধ্ৰ প্ৰদেশ এইসমূহ অঞ্চলত ৰেড এলাৰ্ট জাৰি কৰিছে আৰু ৰেড এলাৰ্ট জাৰি কৰি এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে নদী উপকূলীয় অঞ্চলসমূহত যাতে কোনো লোকে এই সময়ছোৱাত নাও চলাবলৈ অথবা মাছ মাৰিবলৈ নাযায় সমান্তৰালকৈ সাগৰীয় যিসকল মাছমৰীয়াসকলক পাৰলৈ উভতি আহিবলৈ আহ্বান জনোৱা হৈছে আৰু উপকূল অঞ্চলত যিসকল লোকে বাস কৰে সাগৰীয় অথবা নদী উপকূলীয় অঞ্চলসমূহত বাস কৰা লোকসকলক সেই প্ৰান্তৰ পৰা এতিয়া প্ৰান্তসমূহ খালী কৰাৰ কাৰ্যকলাপ ইতিমধ্যে আৰম্ভ কৰিছে আৰু বহু লোকক সেই উপকূলীয় অঞ্চলৰ পৰা আঁতৰাই অনাৰ বাতৰিও আহি পৰিছে আৰু সমান্তৰালকৈ এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টো সন্দৰ্ভত চিন্তিত হৈ পৰিছে সেই প্ৰান্তসমূহৰ জনতা আৰু উদ্ধাৰকাৰী দলসমূহক ইতিমধ্যে ষ্টেণ্ড বাই মোডত ৰখা হৈছে বুলি জানিব পৰা গৈছে ষ্টেণ্ড বাই মোডত ইতিমধ্যে উদ্ধাৰকাৰী দল SDRF NDRF সকলোকে সাজু কৰি ৰখা হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ যিসকল জৰুৰী দুৰ্যোগ প্ৰশমন বিভাগৰ যিসকল জোৱান আছে তেওঁলোককো ষ্টেণ্ড বাই মোডত ৰখা হৈছে যিকোনো পৰিস্থিতিত উদ্ধাৰ অভিযানৰ বাবে তেওঁলোক যাবলগীয়া হ'ব পাৰে কিয়নো কালঘূৰ্ণি মন্থাক লৈ এতিয়া আহি পৰিছে ডাঙৰ খবৰ কালঘূৰ্ণি মন্থাই ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়া দিয়া আপডেট অনুসৰি আজি নিশা অন্ধ্ৰ প্ৰদেশৰ পৰা পশ্চিমবংগৰ দিশেৰে আৰু পশ্চিমবংগৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দিশেৰে এই কালঘূৰ্ণি মন্থাই আগবাঢ়ি অহাৰ সম্ভাৱনীয় প্ৰকট আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে মন্থা নামৰ যি কালঘূৰ্ণি এই কালঘূৰ্ণিৰ বাবে কিন্তু এলাৰ্ট জাৰি কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছে
তেনে পৰিপ্ৰেক্ষিতত প্ৰতিগৰাকী লোকক প্ৰকৃতিৰ এই তাণ্ডৱ লীলাৰ পৰা বাচি থাকিবলৈ আহ্বান জনোৱা হৈছে, সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে। নদী অথবা সাগৰ উপকূলীয় অঞ্চলত বসবাস কৰা লোকসকলক উপকূল খালী কৰি নিৰাপদ দূৰত্বত অৱস্থান কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। 110 কিলোমিটাৰ প্ৰতি ঘণ্টাত আহিবলগীয়া এই কাল ঘূৰ্ণীয়ে বতৰৰ ৰূপ সলনি কৰি পেলাব আৰু এই কাল ঘূৰ্ণী আজি নিশা অন্ধ্ৰপ্ৰদেশৰ পৰা পশ্চিমবংগ হৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দিশেৰে আগবঢ়াৰ এক প্ৰকাৰ সম্ভাৱনীয়তাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে। এই ডাঙৰ খবৰ দুটা ইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। আজি নিশা অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলেৰে পাল হ'ব কাল ঘূৰ্ণী মন্থা আৰু প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ গতিবেগত এই ঘূৰ্ণী বতাহ আহিব পাৰে বুলি ইতিমধ্যেই বতৰ বিজ্ঞান কেন্দ্ৰই এক প্ৰকাৰ আগলি বতৰা উল্লেখ কৰিছে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া এই প্ৰেডিকশ্যন লাভ কৰাৰ পাছতেই চৰকাৰ প্ৰশাসনো এতিয়া তৎপৰ হৈ পৰিছে। তামিলনাডু, চেন্নাই, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যাকে আদি কৰি বিভিন্ন প্ৰান্তত এতিয়া হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে। সাগৰীয় উপকূলত বসবাস কৰা লোকসকলক ইতিমধ্যে নিৰাপদ দূৰত্বলৈ লৈ যোৱা হৈছে আৰু যিসকল মাছমৰীয়াই সাগৰৰ বুকুত মৎস্য চিকাৰৰ বাবে যাত্ৰা কৰিছিল তেওঁলোককো এতিয়া বিশেষ ছিগনেলৰ জৰিয়তে পাৰলৈ লৈ অহাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। আৰু যিসকল উদ্ধাৰকাৰী দল, দুৰ্যোগ প্ৰশমন বিভাগৰ যিসকল জোৱান তেওঁলোকক ইতিমধ্যে ষ্টেণ্ড বাই মুডত ৰখা হৈছে বুলি জানিব পৰা গৈছে। যিকোনো মুহূৰ্তত তেওঁলোকে উদ্ধাৰ কাৰ্যৰ বাবে ততাতৈয়া ব্যৱস্থাপনা হাতত ল'বলগীয়া হ'ব পাৰে, এই কথাও চৰকাৰী প্ৰশাসন যন্ত্ৰই সুস্পষ্টকৈ উল্লেখ কৰিছে। অন্ধ্ৰপ্ৰদেশ, চেন্নাই আৰু উৰিষ্যাকে আদি কৰি এই প্ৰান্তসমূহৰ পৰা পশ্চিমবংগ হৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দিশেৰে কাল ঘূৰ্ণী মন্থাই যাত্ৰা আৰম্ভ কৰিব আৰু তাৰ পাছতে এক প্ৰকাৰ ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ব পাৰে, এই কথাও বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। সকলোতকৈ ডাঙৰ খবৰ দুটা ইমিটৰ দৰ্শকসকলক জনাই আছোঁ, কিয়নো প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ গতিবেগেৰে কাল ঘূৰ্ণী মন্থা ইতিমধ্যেই অসম উত্তৰ পূৰ্বাঞ্চলৰ দিশেৰে যুযুধান গতিৰে আগবঢ়াৰ বাতৰি আহি পৰিছে। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ, কিয়নো অন্ধ্ৰপ্ৰদেশ, চেন্নাই আৰু উৰিষ্যা আদি প্ৰান্তসমূহ সাগৰীয় উপকূলীয় আৰু সাগৰীয় উপকূলীয় অঞ্চল হোৱাৰ বাবে সেই অঞ্চলসমূহত কাল ঘূৰ্ণী মন্থাৰ ভয়ংকৰ প্ৰভাৱ পৰিব আৰু সমান্তৰালকৈ সাগৰত এতিয়া নিম্ন চাপৰ সৃষ্টি হোৱাৰ বাবেই এই কাল ঘূৰ্ণী মন্থাৰ সৃষ্টি হৈছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে। আৰু ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সুস্পষ্টকৈ এটা কথা উল্লেখ কৰিছে যে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, চেন্নাই আদি অঞ্চলত তীব্ৰ সংহাৰ চলোৱাৰ পাছত পশ্চিমবংগ হৈ অন্ধ্ৰপ্ৰদেশৰ পৰা আজি নিশা অসম অভিমুখে, উত্তৰ পূৰ্বাঞ্চল অভিমুখে এই কাল ঘূৰ্ণী মন্থাই যে যাত্ৰা আৰম্ভ কৰিব আৰু তাৰ পাছতেই যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত এক প্ৰকাৰ ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিব, সেই কথা এক প্ৰকাৰ আগলি বতৰাত প্ৰকাশ কৰিছে। আৰু ইতিমধ্যেই বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বানুমান কৰি এই কথা সুস্পষ্টকৈ উল্লেখ কৰি এক প্ৰকাৰ ৰেড এলাৰ্ট পৰ্যন্ত জাৰি কৰা হৈছে। অন্ধ্ৰপ্ৰদেশৰ প্ৰায়বোৰ প্ৰান্ততেই ৰেড এলাৰ্ট জাৰি কৰি দিয়া হৈছে। চেন্নাইৰ বহু প্ৰান্তত মেৰিনা বিচকে আদি কৰি গোল্ডেন বিচকে আদি কৰি যিসমূহ উপকূলীয় অঞ্চল, যিসমূহ বিচ আছে, সেই বিচসমূহত দেখিবলৈ পোৱা যায় বহু মাছমৰীয়াই সাগৰৰ বুকুলৈ নাও লৈ যাত্ৰা কৰে। নাও লৈ যাত্ৰা কৰা, সাগৰৰ বুকুলৈ যাত্ৰা কৰা প্ৰতিগৰাকী মাছমৰীয়াক উভতাই অনা হৈছে। আৰু সমান্তৰালকৈ উপকূলীয় অঞ্চলত যিসকল লোকে ব্যৱসায় বাণিজ্য কৰে, যিসকল লোকে উপকূলীয় অঞ্চলত তেওঁলোকৰ বসতিস্থল, তেওঁলোকক সেই উপকূলসমূহ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু অন্ধ্ৰপ্ৰদেশৰ যিসমূহ সাগৰৰ বুকু, নদীৰ বুকুত যিসকলে মৎস্য চিকাৰ কৰে, মৎস্য চিকাৰ কৰিবলৈ যোৱা তেওঁলোককো নাও চলোৱাত বাধা আৰোপ কৰা হৈছে। নাও যাতে তেওঁলোকে এই সময় নচলায় আৰু তেওঁলোকে সাৱধানতা অৱলম্বন যাতে কৰে আৰু তাৰ পাছতে নিৰাপদ দূৰত্বত যাতে তেওঁলোকে অৱস্থান কৰে। আৰু ইতিমধ্যে অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু চেন্নাইৰ কেইবাটাও প্ৰান্তত মুষলধাৰ বৰষুণৰ বাবে সম্প্ৰতি এক প্ৰকাৰ বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছে এই ভয়ংকৰ পৰিৱেশৰ সূচনা হোৱাৰ লগে লগে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবেও কিন্তু কেতবোৰ এলাৰ্ট আছে। অসম তথা উত্তৰ পূৰ্বাঞ্চললৈও প্ৰৱেশ কৰিব পাৰে কাল ঘূৰ্ণী মন্থাই। আৰু কাল ঘূৰ্ণী মন্থাই 110 কিলোমিটাৰ প্ৰতি ঘণ্টাত যাত্ৰা আৰম্ভ কৰিব। আৰু তেনে পৰিপ্ৰেক্ষিতত এই পূৰ্বানুমান ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে।
আৰু এই পূৰ্বানুমান কৰাৰ পাছতে সম্প্ৰতি কিন্তু এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনতাৰ বাবেও যথেষ্ট চিন্তিত বাতৰি এই মুহূৰ্তত লৈ আহিছোঁ, কিয়নো অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলেৰে কালঘূৰ্ণি মন্থা পাৰ হ'ব আৰু প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ গতিবেগেৰে কালঘূৰ্ণি মন্থাই যেতিয়া সংহাৰী ৰূপ ধাৰণ কৰিব, পৰৱৰ্তী পৰিস্থিতি কেনেধৰণৰ হ'ব সেয়া কল্পনা কৰক। আৰু পশ্চিমবংগ হৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দিশেৰে যেতিয়া কালঘূৰ্ণি মন্থা আগবাঢ়ি আহিব, তেতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবেও এক প্ৰকাৰ চিন্তনীয় বিষয় হৈ পৰিব বুলি ইতিমধ্যে এই বিষয়টো এক প্ৰকাৰ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ দুটা ইউনিটৰ দৰ্শকসকলক জনাইছোঁ। ইতিমধ্যে ইয়াৰ প্ৰভাৱ অন্ধ্ৰপ্ৰদেশ, দক্ষিণাত্যৰ এখন গুৰুত্বপূৰ্ণ ঠাই চেন্নাই আৰু সমান্তৰালকৈ উৰিষ্যাত ইয়াৰ প্ৰভাৱ ইতিমধ্যে আৰম্ভ হৈছে। বিশাখাপট্টনমতো ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া সেইসমূহ প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাতৰ বাবে বান পৰিস্থিতিৰ দৰে এক পৰিৱেশৰ সূচনাও এই মুহূৰ্তত হৈছে। আৰু যিসকল দুৰ্যোগ প্ৰশমন বিভাগত জড়িত লোক, যিসকল দুৰ্যোগ প্ৰশমন ব্যৱস্থাৰ সৈতে জড়িত জোৱান, তেওঁলোকক ষ্টেণ্ড বাই মুডত ৰখা হৈছে বুলি জানিব পৰা গৈছে। ষ্টেণ্ড বাই মুডত তেওঁলোকক ৰখাৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এতিয়া ভয়ংকৰ কালঘূৰ্ণিৰ বাবে পৰিস্থিতি ক্ৰমাগতভাৱে এক প্ৰকাৰ দাক্ষিণাত্যৰ ৰাজ্যসমূহত অৱনতি হোৱাৰ বাতৰি আহি পৰিছে। উপকূলীয় অঞ্চলসমূহলৈ যাতে এই সময়ছোৱাত কোনো লোক নাযায়, নাও চলাবলৈ যাতে নাযায় সাগৰত, মৎস্য চিকাৰ কৰিবলৈ যাতে কোনো মৎস্যজীৱী নাযায় সাগৰৰ বুকুলৈ, এই কথা ইতিমধ্যে সুনিশ্চিত কৰিছে। আৰু চৰকাৰ প্ৰশাসন ব্যৱস্থাটোৱে সমগ্ৰ বিষয়টোক লৈ এক প্ৰকাৰ সিৰিয়াছলি বিষয়টোক আলোচনা কৰা দেখিবলৈ পোৱা গৈছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ইতিমধ্যে এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই হওক অথবা প্ৰশাসন ব্যৱস্থাটোৰ সৈতে প্ৰত্যক্ষ যোগাযোগত আছে। আৰু তাৰ মাজতে আমি কেতবোৰ দৃশ্যাংশ দেখুৱাইছোঁ কালঘূৰ্ণি মন্থাই কেনেধৰণৰ পৰিৱেশৰ সূচনা কৰিব পাৰে। কালঘূৰ্ণি মন্থাই যেতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিব, তেতিয়া প্ৰকৃতিত কেনে এক ৰুষ্ট ৰূপৰ সৃষ্টি হ'ব পাৰে, সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ। ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ প্ৰায়বোৰ প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাতৰ বাবে বান পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাবে ৰাজপথত এতিয়া গাড়ী মটৰসমূহো উপঙি পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, চেন্নাই আৰু দাক্ষিণাত্যৰ আন কেইবাটাও প্ৰান্তত এতিয়া ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ যে চেন্নাইৰ যি মেৰিনা বিচ, চেন্নাইৰ যি গল্ডেন বিচ, চেন্নাইৰ অন্যান্য যিসমূহ সাগৰীয় উপকূল, এই উপকূলসমূহতো এতিয়া দেখিবলৈ পোৱা গৈছে এতিয়া এক প্ৰকাৰ এলাৰ্ট জাৰি কৰি এটা কথা সুস্পষ্ট কৰি দিয়া হৈছে যে সাগৰীয় উপকূলত যিসকলে বেপাৰ বাণিজ্য কৰে, যিসকলে বেপাৰ বাণিজ্য কৰে, যিসকলে বসতিস্থল হিচাপে সাগৰৰ উপকূলীয় অঞ্চলসমূহ বাছনি কৰি লৈছে, তেওঁলোকৰ বাবে এলাৰ্ট আছে যে তেওঁলোকে অনতিপলমে সেই প্ৰান্তত ত্যাগ কৰিব লাগে, অনতিপলমে তেওঁলোকে নিৰাপদ দূৰত্বলৈ ঢাপলি মেলিব লাগে। আৰু সাগৰীয় উপকূলীয় অঞ্চলসমূহত এতিয়া প্ৰতিগৰাকী দুৰ্যোগ প্ৰশমন বিভাগৰ লোকক ষ্টেণ্ড বাই মুডত ৰখা হৈছে বুলি প্ৰাথমিক খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু আজি নিশা অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলেৰে কালঘূৰ্ণি মন্থা পাৰ হ'ব, যাৰ ফলশ্ৰুতিত ৰেড এলাৰ্ট পৰ্যন্ত জাৰি কৰিবলগীয়া হৈছে। ৰেড এলাৰ্ট তেতিয়াহে দিয়া হয় যেতিয়া প্ৰকৃতিয়ে সুনিশ্চিতভাৱে কালৰূপ ধাৰণ কৰি ধ্বংসস্তূপত পৰিণত কৰিবলৈ এক প্ৰকাৰ যেতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বানুমান লাভ কৰে, তেতিয়াহে ৰেড এলাৰ্টৰ ব্যৱস্থা কৰা হয়। আৰু ৰেড এলাৰ্ট দিয়াৰ লগে লগে সকলো দুৰ্যোগ প্ৰশমন বিভাগৰ লোকসকল আৰু উদ্ধাৰকাৰী দলসমূহক ষ্টেণ্ড বাই মুডত ৰাখিবৰ বাবে নিৰ্দেশ প্ৰদান কৰা হয়। তেনে পৰিপ্ৰেক্ষিতত এতিয়া সম্ভাৱ্য প্ৰতিটো বিপদৰ পৰা উদ্ধাৰ কৰিবৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগৰ লোকসকল, SDRF আৰু উদ্ধাৰকাৰী দলসকল ইতিমধ্যে দলসমূহ সাজু হৈ আছে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলেৰে আজি নিশা কালঘূৰ্ণি মন্থা যদি 110 কিলোমিটাৰ গতিবেগত পাৰ হয়, তেনেহ'লে প্ৰথমে আঘাত কৰিব পশ্চিমবংগত। আৰু পশ্চিমবংগত আঘাত কৰি এই ঘূৰ্ণি বতাহে উপকূলীয় অঞ্চল হৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দিশেৰে ঢাপলি মেলিব পাৰে, এই কথাও ইতিমধ্যে সুস্পষ্ট হৈ পৰিছে। তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ এলাৰ্ট পৰ্যন্ত জাৰি কৰা হৈছে। আৰু ইতিমধ্যেই দাক্ষিণাত্যৰ কেইবাখনো ৰাজ্যৰ নাম লৈছোঁ, চেন্নাই, তামিলনাডু, উৰিষ্যা, এই প্ৰান্তসমূহত এতিয়া প্ৰচণ্ড শীত নামিছে। আৰু শীতৰ সংহাৰে সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বান পৰিস্থিতিও সৃষ্টি কৰিছে, যাৰ ফলশ্ৰুতিত বহু বাহন উপঙি পৰিবলগীয়া হৈছে ৰাজপথৰ ওপৰত।